ৰাজ্যত অব্যাহত আছে লাভ জেহাদৰ ঘটনা। এইবাৰ লাভ জেহাদৰ বলি হ'ল জাগিৰোডৰ এগৰাকী মহিলা। নিজকে ৰাহুল দাস বুলি ভুৱা পৰিচয় দি তাফাজুল আলীয়ে প্ৰেমৰ নামত মহিলাগৰাকীৰ সৈতে স্থাপন কৰে শাৰীৰিক সম্পৰ্ক। অভিযোগ অনুসৰি মহিলাগৰাকীৰ সৈতে প্ৰথমে চিনাকি হৈছিল জাগিৰোডৰ নিকটৱৰ্তী টোপাতলি বাকৰি গাঁৱৰ তাফাজুল আলীৰ। নিজকে ৰাহুল দাস বুলি চিনাকি দি বহিৰাজ্যত চাকৰি দিয়াৰ প্ৰলোভনেৰে চেন্নাইলৈ লৈ যায় অসহায় মহিলাগৰাকীক। চেন্নাইত দুয়োৰে মাজত আৰম্ভ হয় প্ৰেম। তাৰ পিছত বিয়াৰ প্ৰলোভনেৰে মহিলাগৰাকীৰ সৈতে স্থাপন কৰে শাৰীৰিক সম্পৰ্ক। প্ৰায় ৩ মাহৰ অন্তত মোবাইল আৰু নথি পত্ৰৰ পৰা লোকজন বিশেষ সম্প্ৰদায়ৰ আৰু বিবাহিত বুলি গম পায় মহিলাগৰাকীয়ে। পৰৱৰ্তী সময়ত সেই সম্পৰ্কৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰে যদিও মহিলাগৰাকীৰ অশ্লীল ফটো আৰু ভিডিঅ' ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ ভাবুকি প্ৰদান কৰে হিন্দু নামধাৰী লম্পট তাফাজুলে। ইমানেই নহয়, ফটো ভাইৰেল কৰাৰ ভাবুকিৰে কেইবাবাৰো ধন দাবী কৰি অহাৰো অভিযোগ মহিলাগৰাকীৰ। ধন আদায় নিদিলে মহিলাগৰাকীৰ লগতে মহিলাগৰাকীৰ পৰিয়ালৰ আন সদস্যক এচিড ঢালি প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰে তাফাজুল আলীয়ে। উপায়ন্তৰ হৈ অৱশেষত জাগিৰোড আৰক্ষী থানাত লম্পট তাফাজুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে মহিলাগৰাকীয়ে। জাগিৰোড আৰক্ষীয়ে অভিযুক্ত তাফাজুল আলীক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত। ভুক্তভোগী মহিলাগৰাকীক আৰক্ষীয়ে ন্যায় প্ৰদান কৰাৰ দাবী জনাই এনেধৰণৰ ঘটনা পুনৰ সংঘটিত হ'ল সেয়া সহজভাৱে লোৱা নহ'ব বুলি সকিয়নি প্ৰদান কৰে বীৰ লাচিত সেনা জাগিৰোড আঞ্চলিক সমিতিয়ে। মানে 6 মাহ 7 মাহ মান পূৰ্বে মানে মই ইয়াৰে টপাতলি বাসিন্দা ল'ৰা এজনৰ লগত মানে মোৰ চিনাকি হৈছিল। প্ৰথম হিন্দু বুলি পৰিচয় হৈছিলে। তাৰপিছত মানে পিছত মই গম পালোঁ আৰু তেওঁৰ লগত মুছলিম বুলি। আৰু তেওঁ মানে মোক লৈ গৈছিলে বাহিৰলৈ, মানে কামৰ সূত্ৰে মানে লৈ গৈছিলে। ভাল কাম দিম, কাম কৰিম, তেনেকৈ লৈ গৈ মানে মোৰ সৈতে মানে জবৰদস্তি মানে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিলে। শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছে মোৰ লগত। আৰু মোৰ মানে বেয়া বেয়া ফটো, তেওঁ অশ্লীল ভিডিঅ', অশ্লীল ফটো তেওঁ লৈছিলে মোৰ। তাৰপিছত মানে তেওঁৰ ওচৰৰ পৰা মই আঁতৰি আহিবলৈ বিচাৰি আছিলোঁ, কিন্তু তেওঁ মোক আঁতৰি আহিব নিদিলে। হয়, আঁতৰি আহিব নিদিলে। তেওঁৰ লগত থাকিব লাগে মই। তেওঁ টকা দাবী কৰি থাকে, তেওঁক টকা লাগে। আৰু মানে তেওঁ টকা নিদিলে কয় ফটোবিলাক ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিব, ছ'চিয়েল মিডিয়াত দি দিব, মোৰ মুখ উলিয়াব নোৱাৰা কৰিব আৰু মোক ক'তো ওলাব নোৱাৰা কৰিব, তেনেকুৱা মোক ভাবুকি দিছিলে। মোক মাৰি পেলোৱাৰ ভাবুকি দিছিলে, প্ৰাণে মৰা। মোৰ দাদাক ভাবুকি দিয়ে, মাক ভাবুকি দিয়ে, মোৰ ছোৱালীক ভাবুকি দিয়ে। আৰু মোক দেখিলে মানে ক'ৰবাত মুখত এচিড ঢালি দিম, তেনেকৈ ভাবুকি দিছিলে। আৰু এতিয়া মোক টকা মানে তেওঁ দাবী কৰি আছে। মই 50,000 টকা তেওঁক দিব লাগে, নিদিলে মানে ফটো ভাইৰেল কৰি দিম, সেইখিনি কৈছে। আৰু যিখিনি তাত মানসিক অত্যাচাৰ চলাই আছিলে, বহুতখিনি মানসিক অত্যাচাৰ চলায়, শাৰীৰিক অত্যাচাৰো চলায়। সেইখিনিৰ পৰা মই মানে আঁতৰি আহিম বুলি ভাবিছিলোঁ। আৰু কিন্তু তেওঁ মানে মই প্ৰেমৰ সম্পৰ্ক তেনেকৈ প্ৰথমতে নাছিলে, কিন্তু পিছতহে মানে লাহে লাহে মানে হৈছিল। আৰু মানে তাৰপিছত মানে তেওঁ মোক মাৰপিট কৰে বহুত। মই টকা দিব লাগে, মোক কাম কৰোৱায়, মই অকলে কাম কৰিব লাগে, কাম কৰি তেওঁক পইচা দিব লাগে। তেওঁ পইচা মানে ঘৰত পঠিয়ায়। মানে তেওঁৰ মাইকী আছে, তেওঁৰ পত্নী আছে বুলি মই প্ৰথমতে গম পোৱা নাছিলোঁ। আৰু বহুত পিছতহে মই গম পাইছোঁ তেওঁ পইচা পঠিয়াই থাকে, ঘৰলৈ পইচা পঠিয়াই থাকে, সেইখিনি কৰে। আৰু সেইখিনি নকৰিলে মানে মোক মাৰপিট কৰে, সেইখিনি অত্যাচাৰ চলাইছিলে। আৰু ল'ৰা এটা আছে, 3 বছৰীয়া। চেন্নাইলৈ লৈ গৈছিল। তাত বেছি দিন নহয়, মানে খুব বেছি 3 মাহমান থাকিছোঁ। আৰু তাৰপিছত মই গুৱাহাটী গুচি আহিলোঁ। 3 মাহ হয় আছিলে তেনেকৈ। আৰু আপোনাৰ ন্যায় বিচাৰোঁ। আৰু মই হয় এজাহাৰ এখন দিছোঁ মই। হয়, জাগিৰোড থানাত দিছোঁ। ল'ৰাজনৰ তাফাজুল আলী, ঘৰ টপাতলি বাকৰি গাঁও। ৰাহুল দাস তেনেকৈ কৈছিলে। আৰু পিছত মানে মই গম পালোঁ, আইডিবোৰ দেখা পালোঁ, মোবাইলটো তেওঁ চাবলৈ নিদিয়ে মোক। পিছত মই মানে দেখোঁতে গম পাইছোঁ। আৰু মই এজনী স্থায়ী যুৱতী আছে, আমাৰ অসমীয়া যুৱতী। তেওঁৰ ওপৰত যি এটা মানে বেলেগ ধৰণৰ এটা অত্যাচাৰ চলিছে, সেই অত্যাচাৰটো হৈছে মিছা প্ৰলোভন, মিছা কথা কৈ এজন অসমীয়া যুৱকৰ পৰিচয় দি
এজন বিশেষ সম্প্ৰদায়ৰ মুছলিম ল'ৰাই তেওঁক বাহিৰলৈ লৈ যায়, কিবা ভাল কাম দিম, কৰ্ম সংস্থাপন দিম বুলি কৈ তেওঁৰ লগত বিশেষ মানে কি শাৰীৰিক সম্পৰ্ক স্থাপন কৰি তেওঁক বহুত অত্যাচাৰ চলায়। আৰু অত্যাচাৰ চলোৱাৰ উপৰিও তেওঁ কিছুমান বিশেষ সময়ত কিছুমান ফটো ভিডিঅ' এইবিলাক ভাইৰেল কৰি দিম, তোমালোকৰ ঘৰৰ মানুহে আমাক সহযোগ নকৰিলে তোমালোকক আমি মানে ইয়াত প্ৰচাৰ চলাই পেলাই তোমালোকে ইয়াত চলিব নোৱাৰা, থাকিব নোৱাৰা কৰি দিম। তেনেকুৱা এটা মানে কি তেওঁলোকে সকিয়নি দিয়াৰ আগতে এটা কথা চিন্তা কৰিব লাগিছিলে, এখন অসম হয়, এখন বেলেগ দেশ নহয়। আৰু ইয়াত এজন যুৱকে এজনী অসমীয়া যুৱতীৰ ওপৰত তেনেকুৱা অত্যাচাৰ চলোৱাটো কেতিয়াও আমি সহ্য নকৰোঁ। জাগিৰোড আৰক্ষী থানাৰ পৰা আমি এটাই আশা কৰিছোঁ, জাগিৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক আমি এটাই অনুৰোধ জনাওঁ যে আমাৰ যিগৰাকী যুৱতী আছে তেওঁ যাতে সম্পূৰ্ণ ন্যায় পায়, তাক আমি আৰক্ষী বিষয়াগৰাকীৰ পৰা মানে আশাবাদী হৈ ৰৈছোঁ, যাতে তেওঁ ইয়াত মানে অন্ততঃ ভাল এটা দৃষ্টিগোচৰ কৰি পেলাই তেওঁ যাতে ভাল এটা পৰামৰ্শ দি যাতে এই যিজন যুৱক আছে তেওঁক যাতে জেল হাজোতত পঠোৱাৰ উপৰিও যাতে এই ঘটনাটোৰ পুনৰাবৃত্তি আকৌ জাগিৰোডত নঘটে তাৰে আশা কৰিম।